A rod of linear mass density lambda and length L is bent to from a ring of radius r. The moment of inertia of ring about its diameter অর্থাৎ এই ডায়ামিটাৰডালৰ about আমি সুধিব উলাব লাগে গতিকে ইয়াত আমি পোনপ্ৰথমে চাম যে lambda is equal to আমি নেক্সট পেজত চাম lambda is equal to আমাৰ mass density বুলি কৈছে অৰ্থাৎ mass density মানে কি আমাৰ lambda is equal to mass upon L অর্থাৎ আমি লিখিব পাৰো m is equal to lambda L এটা ৰিংডাল আছে এনেকৈ আৰু আমি ঘূৰাব লাগে এনেকৈ থাকিলে আমাৰ moment of inertia আমাৰ ফৰ্মুলাটো হৈ যাব mr square যত r হৈছে radius of the ring mr square by তোমালোকৰ 2 ইয়াত আমি যদি চাও ইয়াতে পৰিধিটো হৈছে আমাৰ 2 pi r is equal to L অর্থাৎ L মানে হৈছে আমাৰ যেটো length of rod অর্থাৎ rod ডালে যেহেতু বেন্ড কৰি ৰিং বনোৱা হৈছে গতিকে length টো ইয়াৰ পৰিধি সমান হ'ব গতিকে r ৰ ভ্যালুটো আমি পাইছো L by 2 pi ওকে গতিকে এতিয়া আমি m ৰ ভ্যালুটো পাইছো এইটো r ৰ ভ্যালু পাইছো এইখিনি গতিকে আমি ইয়াতে পুট কৰি দিম ইয়াতে হ'ব lambda L তাৰপিছত r ৰ ভ্যালু হৈ যাব আমাৰ ইয়াতে তোমালোকৰ L square by 2 pi ৰ জাগাত আমি লিখিব পাৰো 4 pi square যেহেতু পূৰণ আছে r square ইয়াত থাকিব তলত 2 গতিকে পূৰণ হৈ আছে 2 ইয়াত আমি এনসারটো পাই যাম lambda L cube by 8 pi square ওকে ক্লিয়াৰ তোমালোকে সলিউশনটো নোট কৰি লোৱা আৰু তাফসিল কোৱেশ্চনটো সলিউশনটো নোট কৰি লোৱা এতিয়া আমি আগবাঢ়িছো এনসারটো টিক কৰিবলৈ গতিকে এতিয়া তোমালোকৰ এনসারটো অপচন নম্বৰ ডি লগত 100% মিলি গৈছে তোমালোকে এনসার চাই তোমালোকে ধুনিয়াকৈ নোট কৰি লবা অপচন নম্বৰ 4 is the correct choice for the given question thank you so much